প্ৰথম কথা হৈছে বহুতে ক'ব খুজিছিলে যে পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ ধাৰাসায়ী হ'ব। এতিয়া আপোনালোকে সকলোৱে দেখিছে যে কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব নোপোৱাৰ কাৰণে মানুহৰ মনত যিটো ক্ষোভ আহিছে এইটোৱে কিছু পৰিমাণে আমি অস্বস্তিত আছোঁ। কিন্তু আৰু প্ৰক্ৰিয়াকৈ যদি আপুনি প্ৰত্যেকটো দিশৰে পজিটিভ দিশ আছে সেইটো হৈছে যে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব হৈ নিৰ্বাচনত অৱতীৰ্ণ হ'বৰ কাৰণে মানুহৰ যিটো প্ৰবল ইচ্ছা সেই ইচ্ছাটোও কিন্তু আওপকীয়াকৈ প্ৰকাশ পাইছে। আৰু আমাৰ ৰাজনীতি কৰা সকলোৰে তিনিটা উদ্দেশ্য থাকে। এটা হৈছে ব্যক্তিগত স্বাৰ্থ, এটা দলৰ স্বাৰ্থ আৰু এটা দেশৰ স্বাৰ্থ। মই যিসকল প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈছে, মই নিজেও অসম প্ৰদেশ কংগ্ৰেছৰ যি সভাপতি, আপোনালোক লখিমপুৰৰ সাংবাদিক চবেই জানে যে 4বাৰ মই টিকেট পোৱা নাছিলোঁ। এই অফিচতে মই 4বাৰ এপ্লাই কৰি টিকেট পোৱা নাছিলোঁ। আজি মই অফিচলৈ অহাৰ লগে লগে মোৰ জিলাৰ নেতাই মোক গামোচা দিছে। যদি সেইদিনাখন মই অধৈৰ্য হ'লোহেঁতেন, সিদিনাখন মই 96 চনত প্ৰাৰ্থীৰ পৰা বঞ্চিত হৈছোঁ, 97 চনত উপ নিৰ্বাচনত বঞ্চিত হৈছোঁ, 98 চনত লোকসভাত বঞ্চিত হৈছোঁ, 2001 চনত মই বঞ্চিত হৈছোঁ। আপোনালোক সাক্ষী, আপোনালোক চব সাক্ষী, আপোনালোকেও দুখ প্ৰকাশ কৰিছিলে মোৰ। সেই সময়ত যদি মই আৱেগিক হ'লোহেঁতেন, সময়ৰ ভ্ৰমকত যদি কিবা সিদ্ধান্ত ল'লোহেঁতেন, আজি এইখন গামোচা লখিমপুৰ জিলা কংগ্ৰেছত মই নেপালোহেঁতেন। মই সেইকাৰণে প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱা প্ৰতিগৰাকী দলৰ নিষ্ঠাবান নেতা কৰ্মীক আহ্বান জনাম যে আপোনালোকে মোৰ ওপৰত বিশ্বাস ৰাখক। হয়, ব্যক্তিগতভাৱে আপুনি আঘাত হৈছে, কিন্তু এইটো সময়ত আমি ৰাজ্যখনৰ মানুহখিনিৰ কথা ভাবি পেলাই ৰাজনীতি কৰিব লাগিব। আমাৰ এটা দায়িত্ব আছে বিৰোধী ৰাজনৈতিক দল হিচাপে, আৰু সেই দায়িত্ব আমি পালন কৰাত যদি ব্যৰ্থ হওঁ তেতিয়া আমাক ৰাইজে বেয়া পাব। আৰু অভিযোগ আহিছে, মোৰ হাততো অভিযোগ আছে। কেইজনমান জিলা সভাপতি আৰু কেইজনমান ব্লক সভাপতিৰ বিৰুদ্ধে স্পেচিফিক অভিযোগ, তথ্যভিত্তিক অভিযোগ মই ইতিমধ্যে পাইছোঁ। কি অভিযোগ? বিভিন্ন অভিযোগ, তাৰ দুই এটা অভিযোগ ৰাজহুৱা হৈছে আপোনালোকৰ সংবাদ মাধ্যমত। অভিযোগ পাইছোঁ আৰু আগতেও তেনেকুৱা অভিযোগ আহিছে। আমি বিচাৰ কৰিছোঁ, ঘৰৰ পৰা টিকট নাই, আমি বিচাৰ কৰিছোঁ। এতিয়া এতিয়া 4টা জিলা পৰিষদত প্ৰাৰ্থী দিব পৰা নাই। মই তেওঁলোকৰ ক্ষেত্ৰতো আমি কঠোৰতম সিদ্ধান্ত লৈছোঁ যে কি কাৰণে 4টা জিলা পৰিষদ খান্দ, আৰু য'ত যোগ্য প্ৰাৰ্থী বঞ্চিত হৈছে এতিয়া পৰ্যালোচনা কৰাৰ সময় নহয়, এতিয়া নিৰ্বাচনী প্ৰচাৰ কৰাৰ সময়। কিন্তু যোগ্য প্ৰাৰ্থী বঞ্চিত হোৱাৰ কাৰণে যদি কংগ্ৰেছ দল ক্ষতিগ্ৰস্ত হয়, তাৰ কাৰণে প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াত জড়িত কোনো ডাঙৰ যিমান নেতা হওক হাৰি নাযাব। সেইটো মই, কাৰণ বিধানসভা নিৰ্বাচন আহি আছে। দলৰ নেতা কৰ্মীক আজি মই কেৱল কথা ক'লে নহয়, মই কৰি দেখুৱাব লাগিব, একশ্যন ল'ব লাগিব। আৰু যদি মই একশ্যন ল'ব নোৱাৰোঁ তেতিয়াহ'লে বিধানসভা নিৰ্বাচনত তেওঁলোক হতাশ হ'ব। গতিকে 2026 বিধানসভা নিৰ্বাচনত সৰ্বশক্তিৰে যুঁজ কৰাৰ স্বাৰ্থত জিলা সভাপতি হওক, ব্লক সভাপতি হওক বা অন্য কোনোবা ডাঙৰ নেতাৰ বিৰুদ্ধে যদি অভিযোগ যিখিনি পাইছোঁ সেইখিনি 100% মই গ্ৰান্টি সহকাৰে মোৰ দলৰ নেতা কৰ্মীক কৈছোঁ আমি বিচাৰ কৰিম। কিন্তু এতিয়া 17 তাৰিখলৈকে স্কুটিনি আছে। এতিয়া মই এই সময়ত মই প্ৰচাৰত লাগিম নে মই পৰ্যালোচনাত লাগিম, এইটো অকল মোৰ প্ৰশ্ন নহয়, আমি প্ৰত্যেকেই কৰিব লাগিব। আৰু এই কথাটো ইমান ৰৌজাল বৌজাল কি হৈছে, শিলটোকে তালটো কিয় কৰা হৈছে? কাৰণ এপেক্স বেংকত 2জন বিজেপি বিধায়কে লাখ লাখ টকা লোৱা বুলি টেলিভিশ্যনৰ পৰ্দাত অভিযোগ আহিছে। গতিকে বিজেপিক সুৰক্ষা দিবৰ কাৰণে আমি যাতে কোনো চেষ্টা নকৰোঁ, কাৰণ আমাৰ অসমৰ এটা জাতীয় অনুষ্ঠান। এইটো আমাৰ কংগ্ৰেছৰ ভিতৰত যিটো হৈছে বুলি কৈছে, তাৰ কাৰণে এজন দুজন ব্যক্তিৰ ৰাজনৈতিক কেৰিয়াৰত এটা স্পীড ব্ৰেকাৰ আহিছে। কোনোবা এজন যোগ্য ব্যক্তি যদি বঞ্চিত হৈছে, তেওঁৰ ৰাজনৈতিক জীৱনত সন্মুখত এটা বাধা আহিছে, তেওঁ আগবাঢ়ি যোৱা। কিন্তু অসমৰ এটা জাতীয় অনুষ্ঠান এপেক্স বেংক লুণ্ঠনৰ স্থলী বনালে বিজেপিৰ বিধায়ক। এতিয়ালৈকে মুখ্যমন্ত্ৰী মৌন। মুখ্যমন্ত্ৰীয়ে তাৰ কোনো প্ৰত্যুত্তৰ দিয়া নাই। অসমৰ মাটিত, অসমৰ টিভিত, গুৱাহাটী মাছমজিয়া টেলিভিশ্যনৰ লাইভ টক শ্ব'ত বহি পেলাই কৈ দিলে
এতিয়ালৈকে মুখ্যমন্ত্ৰী মোৰ নহয়, কিন্তু আমি কংগ্ৰেছ এজন ব্লক সভাপতিয়ে ক'ৰবাত কিবা এটা ভুল কৰিলে, জিলা সভাপতিয়ে কিবা এটা ভুল কৰিলে, চবেই আমাক ধৰি আছে যে আপুনি কি কয়, আপুনি কি কয়। আমি কৈছোঁ আমি বিচাৰ কৰিম, আৰু এই বিচাৰ এপেক্স বেংকে লুটপাট কৰা বিধায়ককেইজনৰ ওপৰত বিচাৰ হোৱা আগতে হ'ব। মই ডেটো দি দিছোঁ আপোনাক, আমি আগতে কৈছোঁ। ঠিক আছে, যিটো টকা লেনদেনৰ কথা সেই পইচা আপুনি স্বীকাৰ কৰে নেকি? যিটো যে শিলচৰ হওক, মই আপোনাক কৈছোঁ, টকা লেনদেনটো হৈছে। মই আপোনাক কৈছোঁৱে যে অভিযোগ আহি আছে। এতিয়া মই অভিযোগ পৰ্যালোচনা কৰিবলৈ হ'লে মইতো যিজনৰ বিৰুদ্ধে অভিযোগ আহিছে তেওঁৰ পৰাও শুনিব লাগিব। ধৰক এজন জিলা সভাপতিৰ বিৰুদ্ধে বা মোৰ এজন ব্লক সভাপতিৰ বিৰুদ্ধে অভিযোগ আহিছে। এতিয়া মই অভিযোগটো পাইছোঁ যে এই মানুহজনে বেয়া কাম কৰিছে। এতিয়া মই এইটো আইনতো আছে যে আত্মপক্ষ সমৰ্থনত আপুনি এটা সুযোগ দিব লাগিব। এতিয়া মই যদি জিলা সভাপতিজনক গুৱাহাটীলৈ মাতি পঠিয়াওঁ, এতিয়া বাকী কামখিনি কোনে কৰিব? গতিকে আমাৰ দলৰ যিটো আভ্যন্তৰীণ প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া ভিত্তিত বিচাৰ হোৱাৰ কাৰণে ইতিমধ্যে বহুতক আমি ছাছপেণ্ড কৰি থৈছোঁ, বহুতক এক্সপেল কৰি দিছোঁ। 5জন 6জন MLAক মই দলৰ পৰা খেদিবলগীয়া হৈছে। আমি নাই কৰা নেকি? যদি আমি একশ্যন নল'লোহেঁতেন এতিয়া চেয়াৰমান আলি দলৰ বাহিৰত কেনেকৈ আছে কথাটো শুনি। গতিকে আমি একশ্যন লৈছোঁ আৰু আমি একশ্যন ল'ম, কিন্তু আমাক প্ৰক্ৰিয়াটোলৈ যাবলৈ সুযোগ দিয়ক। দলৰ কৰ্মীখিনিক মই অনুৰোধ কৰিছোঁ যে আপোনালোকে মোৰ ওপৰত বিশ্বাস ৰাখক, আৰু মই সকলোকে লগ পাবলৈ গৈ আছোঁ। মই আহমেদাবাদত থাকোঁতে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া পুলিচৰ কিছু বিষয়া ইতিমধ্যে বিজেপিৰ হৈ নিৰ্বাচনী ক্ষেত্ৰখনত নামি পৰিছে। ঢেকীয়াজুলিৰ OC-য়ে কংগ্ৰেছৰ কৰ্মীক মাতি দি ধমকি দিছে যে পঞ্চায়ত ইলেকশ্যনত ঘৰৰ পৰা নোলাগে। চতিয়াত আমাৰ জিলা কংগ্ৰেছৰ সভাপতিৰ ওপৰত আক্ৰমণ হৈছে। নগাঁৱৰ প্ৰায়বিলাক জেগাত পুলিচ বিষয়াবিলাকে কংগ্ৰেছ দলৰ নেতাকৰ্মীক ভাবুকি দি আছে। এই সম্পৰ্কত আমাৰ নগাঁৱৰ মাননীয় সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই ইতিমধ্যে আৰক্ষী সঞ্চালক প্ৰধানক এখন পত্ৰ প্ৰেৰণ কৰিছে। চতিয়া থানাত আমি কেছ দিছোঁ। মই আৰক্ষী সঞ্চালক প্ৰধান ডাঙৰীয়াক ৰাজহুৱাকৈ আহ্বান জনাইছোঁ যে পুলিচক আপুনি বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ ল'বলৈ নিদিব। আপোনাক আমি স্পেচিফিক অভিযোগ চতিয়া থানাত দিছোঁ। নগাঁৱৰ MP আপোনালৈ চিঠি লিখিছে। আপুনি এই ক্ষেত্ৰত এটা শক্তিশালী দৃঢ় ভূমিকা ল'ব বুলি পেলাই মই আপোনাক ৰাজহুৱাকৈ আহ্বান জনাইছোঁ। আৰু এটা কথা মই এই লগতে কৈ দিছোঁ যে আমাৰ এই যিটো কিছু প্ৰাৰ্থীয়ে খং আৰু আৱেগৰ বশৱৰ্তী হৈ নিৰ্দলীয় হিচাপে মনোনয়ন দিছে। মই তেখেতসকলক কেইবাজনকো ব্যক্তিগতভাৱে যোগাযোগ কৰিছোঁ আৰু বহুতক যোগাযোগ কৰিব পৰা নাই। মই আহ্বান জনাইছোঁ যে চূড়ান্ত সিদ্ধান্ত লোৱাৰ আগতে মোৰ সৈতে এবাৰ কথা পাতক। আমি এই সময়ত ঐক্যবদ্ধ হৈ যুঁজিব লাগিব, কাৰণ ৰাইজে বিজেপিক ঘূৰাব বিচাৰিছে, ৰাইজে বিজেপিক ৰুধিব বিচাৰিছে। গতিকে আমি বিজেপিৰ লাভ হোৱা কোনো কাম কোনো কংগ্ৰেছে কৰিব নালাগে। গতিকে মই তেওঁলোকক আহ্বান জনাইছোঁ যে নিৰ্দলীয় যিসকল প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈছে তেওঁলোকে যাতে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰে। এতিয়া কি কৈছে মই দেখাও নাই, মই কৈ দিছোঁ। এইবাৰ যিটো পঞ্চায়তৰ টিকেট বিতৰণ হৈছে, এইটো একেবাৰে ভাৰতবৰ্ষত নতুন। বিজেপিৰ জিলা পৰিষদ টিকেট বাষ্পীভৱনৰ পৰা হোৱা নাই জানো? আমাৰো আমি যিমান দিনৰ পৰা কংগ্ৰেছ কৰিছোঁ চবেই কওক, সদায় জিলা পৰিষদৰ টিকেট APCC প্ৰেচিডেণ্টে চহী কৰে। এইটো নিয়ম আছিল, আমাৰ সংবিধানতো লিখা আছে। এইবাৰ অসম কংগ্ৰেছৰ যেতিয়া মই লিলি হোটেলত আজি প্ৰায় 8 মাহ 9 মাহ আগত দুদিনীয়াকৈ আমাৰ এটা মন্থন শিবিৰ হৈছিল। তাত আমাৰ দলৰ নেতাসকলে ক'লে যে এইবাৰ আমি APCCক ক্ষমতাটো জিলাবিলাকক দি দিব লাগে। 3টা ক্ষমতা জিলাক দি দিয়া হ'ল, যিকাৰণে কিছুমান মানুহে বেলেঞ্চটো ৰাখিব পৰা নাই ক্ষমতা পোৱাৰ পাছত। এটা হৈছে টিকেটৰ যিটো ব্যৱস্থা আলোচনা, সেইটো জিলাক দি দিয়া হ'ল, য'ত APCC কোনো ৰুল নাই, ভূমিকা নাই। আমি কেৱল পৰ্যবেক্ষক পঠাইছোঁ। এইটো লখিমপুৰত ইয়াত মোক কাষত জিলা প্ৰেচিডেণ্ট ৰৈ আছে, কওক এটা টেলিফোন মই কৰিছোঁ নেকি? মই ফৰৱাৰ্ড কৰি আছোঁ। মোক যেতিয়া বিভিন্ন জিলাৰ পৰা মেছেজ আহি আছে যে মোক টিকেট দিয়ক, মোক বায়'ডাটা এইটো, মই সেইবিলাক জিলা সভাপতিসকলে জাষ্ট ফৰৱাৰ্ডেড পঠিয়াই দিছোঁ যে এওঁ এপ্লাই কৰিছে, আপুনি বিষয়টো লিখাও নাই। মই জাষ্ট হোৱাটছএপত চব ৰাখি থৈছোঁ। 144টা মেছেজ মোলৈ আহিছিলে যে মোকো সহায় কৰক। তেতিয়া মই তেওঁক ৰিপ্লাই দিছোঁ যে আই ফৰৱাৰ্ডেড ইউৰ বায়'ডাটা টু দ্য ডিছকনচাৰ্ণ DCC প্ৰেচিডেণ্ট। মই পঠিয়াই দিছোঁ। এইবাৰ আমি APCCয়ে সিদ্ধান্ত ল'লোঁ যে আমি জিলাবিলাকক ক্ষমতা দিম।
তাৰ পাছত এটা হ'ল কি PSC কমিটিখনৰ যিখন ডিষ্ট্ৰিক্টৰ সভাপতি ইয়াত গগন বৰা ডাঙৰীয়া আছে কাৰণে মই কৈছোঁ ইয়াৰ আগত যিখন মিটিং হৈছিলে তাত আছিলে APCC ইনচাৰ্জজন মাধুৰ্য গোস্বামী আছে এইবাৰ আমি সিদ্ধান্ত হ'ল দিল্লীত যোৱাৰ পাছত তেখেতসকলে ধৰিলে দিল্লীত যে DPSCত আমাক চেয়াৰমেন দিব লাগে সব জিলা প্ৰেচিডেণ্টে ক'লে হাইকমাণ্ডে ক'লে দি দিয়ক এতিয়া ডিষ্ট্ৰিক্ট ইলেকশ্যন কমিটিখনৰ চেয়াৰমেনো দি দিয়া হ'ল ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট য'ত প্ৰদেশ কংগ্ৰেছৰ গোটেই ক্ষমতাটো তাৰপাছত মোক কৈ দিয়া হ'ল যে এইবাৰ আপুনি হস্তক্ষেপ নকৰিব এতিয়া তাৰপাছতো আপোনালোকে নিজে দেখিছে যে 3-4খন জিলাতে অভিযোগ আহিছে আগতেতো বাকী গোটেই 95% ঠিকে আছে 95% ভালটো চাব নতুন কাম এটা কৰোঁতে নে 5% বেয়াটো চাব আৰু চকু পানীটো এতিয়া বিজেপিত এনেকুৱা ওলাইছে একে জেগাত থৈ দিলে বাজপেয়ী হৈছোঁ এতিয়া ঢকুৱাখানাতো বিজেপি মহিলা এজনী ইমান কান্দিছে মোৰে দুখ লাগি আছে আপোনালোকক ভিডিঅ'টো জিনটোৱে দি দিব ইমান কান্দিছে ঢকুৱাখানাত মাজুলীত বিজেপিয়ে ইমান কান্দিছে লখিমপুৰত প্ৰতিবাদ হৈছে গতিকে এইটো থাকিবই কাৰণ ৰাজনীতিত যেতিয়া আপুনি গভীৰতালৈ নাযাব তেতিয়া ব্যক্তিগত স্বাৰ্থত আঘাত লাগিলে দুখ লাগিব এতিয়া ৰাজনীতি গভীৰতালৈ যাব এতিয়া জাতীয় স্বাৰ্থ ৰাইজৰ স্বাৰ্থ ৰাজ্যখনৰ স্বাৰ্থ যেতিয়া অগ্ৰাধিকাৰ পাব তেতিয়া ব্যক্তিগত স্বাৰ্থটো তল পৰি যাব সেইকাৰণে এই সংঘাতটো ইয়াতে হোৱা নাই এইটো বিজেপিটো হৈছে আৰু ইয়াৰ পৰাই প্ৰমাণ হৈছে যে বিজেপি দলত টিকেট নাপালেও মানুহে কানে কংগ্ৰেছ দলত টিকেট নাপালেও মানুহক খং উঠে তাৰমানে আপুনি দুইটা দলৰে যে জনমানসত বা আমাৰ ৰাইজৰ মাজত যে আমাৰ কি শক্তি আৰু প্ৰভুত্ব আছে সেইটো প্ৰমাণ হৈছে এটা কথা কৈছোঁ মই আৰু গুৰুত্বপূৰ্ণ কথা আৰু আছেই দেখোন যোৰহাটত দেখোন আছেই পিছপৰি এতিয়া লখিমপুৰতে আপুনি চাব লখিমপুৰত আগতে 10খন পঞ্চায়ত কংগ্ৰেছে দখল কৰিছিল নিৰ্বাচনত 14খন পঞ্চায়তৰ কথাটো এতিয়া ক'ব নোৱাৰে কাৰণ পঞ্চায়তৰ আমাৰ চিম্বল নাই এতিয়া ৱাৰ্ড মেম্বাৰসকলৰ ক্ষেত্ৰত দলীয় কোনো হুইপ নচলে এতিয়া আমি আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ সেই দুটাতে আমি চিম্বলত খেলিছোঁ গতিকে পঞ্চায়ত এতিয়া চৰকাৰে যিটো সিদ্ধান্ত ল'লে আপুনি পঞ্চায়তৰ লখিমপুৰত 81খন ন এতিয়া 83খন এতিয়া 83খনত কংগ্ৰেছে পালে নে বিজেপিয়ে পালে সেই মীমাংসাটো আজিৰ তাৰিখত পোৱাটো বহুত অসুবিধা হ'ব কিন্তু আমি খুব আশাবাদী যে যদি এই ধৰণে পুলিচ যদি ফিল্ডত নেনামে এতিয়ালৈকে লখিমপুৰত মই এই বদনাম শুনা নাই লখিমপুৰত এনেকুৱা কথা শুনা নাই নগাঁৱত হৈছে তেজপুৰত হৈছে আৰু কিছু পৰিমাণে বঙাইগাঁৱত হৈ আছে এই ধৰণৰ কাম কাজ যদি নহয় লখিমপুৰত নাই হোৱা এতিয়ালৈকে তেতিয়াহ'লে আপুনি চাব গৰিষ্ঠ সংখ্যক আসন আমি দখল ঠিক আছে আৰু এটা কথা সংঘাত হ'বলগীয়া জিলা পৰিষদৰ বিষয়টো ক'ৰ পৰা আহিলে মই এনে কথা এটা কওঁ জিলা প্ৰেচিডেণ্টৰ বিৰুদ্ধে অভিযোগ আহিছে টিকেটত চহী কৰিছে জিলা প্ৰেচিডেণ্ট ৰকিবুল হুছেইন ডাঙৰীয়া স্থানীয় MP হিচাপে বা প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া বা গৌৰৱ গগৈ ডাঙৰীয়া স্থানীয় MP হিচাপে আমি কৰ্তৃত্ব দিছোঁ তেওঁলোকে জিলা PSC মিটিঙত বহিব পাৰে এতিয়া মই সময় নাই পোৱা নহ'লে মই লখিমপুৰ জিলা PSCত বহিব পাৰোঁনে নোৱাৰোঁ মোৰ মেম্বাৰ ইয়াৰ পৰা মই APCC মেম্বাৰ এতিয়া মোৰ জিলাখনত মই আহিব নোৱাৰিলোঁ কাৰণে বহিব পৰা নাই কোনোবা ডাঙৰ নেতা আমাৰ সময় পাইছে গৈ পেলাই বহিছে বহি তেওঁ মতামত দিছে মতামত তেওঁ যি দিছে সেইটো প্ৰচিডিঙত লিখা আছে আমিতো আপোনাক কৈছোঁ যে আমি প্ৰচিডিং কল কৰিম আমি ভেৰিফিকেশ্যন কৰিম আৰু আমি সিদ্ধান্ত ল'ম আজি দেখা গৈছে কংগ্ৰেছ এইফালে বিজেপিলৈ গুচি যাব তেওঁ কংগ্ৰেছৰ কথা ভালকৈ কৈ যাব নেকি আপুনি কথাটো যিজন যাবগৈ সেইজনে ভালকৈ কৈ যাব জানো এতিয়া কেইজনমান বিজেপিৰ পৰা আহিব আমাৰ দলত কেইদিনমানৰ পাছত আগতেও আহিছে AGPৰ পৰা আহিব এতিয়া AGP ৰাজ্যসভা এটা খালী হৈ আছে সেইটো এতিয়া আপুনি চাব আমাৰ কংগ্ৰেছৰ দুজনমানে বিচাৰি আছে সেইটো AGPও বিচাৰি আছে টিকেট নেবৰ পাছত আকৌ দৃশ্যপত্তি কৰিব গতিকে এইবিলাকতো থাকিব